হাই এভৰিৱান, কি খবৰ? সকলোৱে ভালনে? মোৰ আজি নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ আমাৰ গাঁৱৰে এটা গোটে আনিছিলে শীতৰ এনিশা পুতলা থিয়েটাৰ, তালৈকে বুলি ওলাইছোঁ চাবলৈ যাবলৈ। তাকে আহি পেলাই পালোহি আৰু তাকে আপোনালোককো অকণমান দেখুৱাই যাম বুলি ভাবিছোঁ। চাই যাব বুলি ভাবিলোঁ আৰু চাই কেনেকুৱা লাগিলে শেষত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল বটনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আহক আজি আগবাঢ়ি যাওঁ আৰু চাই কেনেকুৱা লাগিলে সকলোৱে জনাব পুতলা থিয়েটাৰখন। তাকে চাই যাওকচোন। এয়া হৈছে ভিতৰৰ অংশ, আৰু আমি অকণমান সোনকালে গৈছিলোঁ যিহেতু, সেইকাৰণে সকলোখিনি মানুহ তেতিয়ালৈকে অহা নাছিলে। আৰু মই আপোনালোকক এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোটেই পেণ্ডেলটো অকণমানকৈ ভিডিঅ' কৰি আনিছিলোঁ আৰু আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। চাই কেনেকুৱা পালে কমেণ্টত জনাব। তাকে চাই যাওকচোন বাৰু। লৰাৰ কাৰণে একো ভাবিব নোৱাৰো নেকি? মোৰ যি মন যায় মই তাকেই ভাবো। ভাৰ্গৱ গছৰ শুকান পাত নহয় যে বতাহে উৰাই দি তাক তোমাৰ পূজাত পেলাইছিল। তেজ বংশৰ সন্তান, মোৰ তেজৰ এটা বিন্দুসী, গতিকে তাক লৈ ভাবিব লগা মোৰো বহুত আছে। বাহ, আজি দেখোন সাহিত্যিকৰ ভাষণ শুনাইছা। তুমি ভালকৈ জানা যে বেছি কথা শুনাৰ মোৰ অভ্যাস নাই। আৰু সেই একেটা অভ্যাস এতিয়া তোমাৰ ল'ৰাটোৰো হৈছে। মোৰতো কথা একো শুনিবই নিবিচাৰে। কিবা এটা বুজাবলৈ গ'লে তাৰ ওচৰত মই হৈ পৰো অলপত্ৰ এটা বুঢ়া, অকমন্য এটা যেন অচিনাকি মানুহ। সি ভবাবৰ কিবা ভুল হ'ল নেকি? অকমন্য পংগু এজনক কেনেকৈ গুৰুত্ব দিব লাগে? লাগে বাসুবী, লাগে। দেউতাক হিচাপে সি মোক অলপ গুৰুত্ব দিবলৈ গ'লে তাৰ জীৱনত কোনো অমংগল নহয়। হয়তো প্ৰতিটো পূজত তাৰ মংগলেই হ'লহেঁতেন। কি মংগল হ'লহেঁতেন মই ভালকৈ জানো। কোনোবা মন্দিৰৰ পূজাৰী হ'লহেঁতেন, কিন্তু মোৰ ল'ৰাক মই সেইবোৰ হ'ব দিব নোৱাৰো। বাঘিনী সন্তান সি বাঘেই হ'ব লাগে। বাঘক কোনেও আদৰ নকৰে বাসুবী, ঘৃণ কৰে, ঘৃণ। ঘৃণ নহয়, ভয় কৰে, ভয়। আজি দুনিয়াত মোৰ ল'ৰাই যিটো বিচাৰে তাকেই পাব লাগিব। বাসুবী, তুমি কি ক'বলৈ আহিছা? সি য'ত ত'ত মাৰপিট কৰিব, গুণ্ডামি কৰিব, তাৰ বিষয়ে যে মই কিমান কমপ্লেইন পাই আছো। এইবোৰ কি ভাল কথা হ'ল নেকি কোৱা? কোনে ক'ব এইবোৰ ভাল কথা বুলি? সি ভাল কৰক বা বেয়া কৰক সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল সি বাসুবী দেৱীৰ ল'ৰা, গতিকে যি বিচাৰে তাকেই পাব লাগিব। মই বুজি নাপাওঁ বাসুবী, তোমাৰ ইমান অহংকাৰ কিয়? বছ, নালাগে বুজিব তোমাৰ দৰে পংগু এজন। নিজে সন্যাসীৰ দৰে জীৱন কটাবলৈ ভাল পোৱা বুলি আমাকো একেবোৰ কথাকে কৈ নাথাকিব। ৰামদয়া, গাড়ী ষ্টাৰ্ট কৰা। বাসুবী, শুনাচোন। এই মানুহজনী ইমান ওপৰলৈ কিয় উঠিছে বাৰু? কিয় বুজা নাই যে ঈশ্বৰে ইমান অহংকাৰ কেতিয়াও সহ্য কৰি নাথাকে? অফিসৰ পৰা ঘৰ পালেহি যে তাকেইতো মেডামে
মাতিছিল ইণ্টাৰভিউ এটাৰ কাৰণে এওঁ আকৌ ঘৰটো চিনি নাপায় নহয় মই লৈ আহিলোঁ গৌৰী এওঁ হ'ল মেডামৰ হাজবেণ্ড নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ বহা বহাচোন বহা পিছে দত্ত মই তোমালোকক কিয় বেয়া পাওঁ জানানে মেডামৰ হাজবেণ্ড বুলি কোৱাতকৈ ছাৰ বুলি কোৱা হ'লেও এওঁতো বুজি পালেহেঁতেন নহয় মানে হয় মইতো সদায় দেখিয়ে আছো মই বুজিয়ে আহিছো কি হয় কি নহয় কিন্তু তোমালোকে মোক ছাৰ বুলি ক'লে মেডামৰ প্ৰেষ্টিজটো ক'ত লছ হয় সেইটো কথা কিন্তু মই বুজি নাপাওঁ তুমি বেয়া নাপাবা মোৰ জীৱনৰ দুখবোৰ ইহঁতক দেখিলে খং হৈ ওলাই আহিব খোজে বুজিছা হ'ব ছাৰ মই বেয়া পোৱা নাই ৰবা ৰবা মোক ছাৰ বুলি মাতিলে তোমাৰ ইণ্টাৰভিউ ৰিজাল্ট কিন্তু মেডামৰ ওচৰত 0 হৈ যাব বুজিছা সকলোৱে হয়তো চালেই ভিডিঅ'টো এনেধৰণে আমি এনিশা পাৰ কৰিলোঁ সকলোৰে মাজত বহি চাই ভালেই লাগিলে বাৰু কোনে কোনে চাইছে এইখন থিয়েটাৰ জনাবলৈ নাপাহৰিব আৰু যদি নাই চোৱা প্লিজ এবাৰ চাব সকলোৱে ভাল লাগিব তেতিয়াহ'লে